ৰাহুল গান্ধী ডাঙৰীয়াক মই আপোনালোকৰ মাধ্যমেৰে পৰামৰ্শ দিওঁ তেখেত পাৰিলে অলপ জিৰণি লোৱাটো ভাল আৰু ৰিটায়াৰ কৰাটো ভাল ৰাজনীতিৰ পৰা তেওঁ মানে ৰাজনীতি ত্যাগ কৰাটো ভাল কাৰণ তেওঁৰ নেতৃত্ব যেতিয়া পাই লৈছে কংগ্ৰেছৰ এটা বেয়া দিন আহি পৰিছে তেওঁ যিমান দিন থাকিব কংগ্ৰেছ আৰু বেয়া হ'ব আৰু শত্ৰুপক্ষ যদিও ইমানো বেয়া নহওক আমি সেইটোৱে বিচাৰোঁ গণতন্ত্ৰক বিৰোধী দল এটা লাগে বিৰোধী দল একদম নাইকিয়া হোৱাৰ দৰে হৈছে ৰাহুল গান্ধীৰ নেতৃত্বত শেহতীয়াকৈ তেওঁ পদযাত্ৰা কৰিলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰ কংগ্ৰেছ লাহে লাহে চাফা হ'বলৈ গৈ আছে আৰু শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত অসমততো নায়েই এতিয়া কংগ্ৰেছ বিশেষভাৱে কেইটা ঠাইত য'ত অকণমান সন্দেহযুক্ত নাগৰিক বা প্ৰকৃত অসমীয়া মূল খিলঞ্জীয়া লোক নাই সেই অঞ্চলসমূহতহে কংগ্ৰেছৰ কিবা এটা অকণমান আছে বাকীটো কংগ্ৰেছ নাই এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত কংগ্ৰেছ প্ৰায় শূন্য হৈ যোৱাৰ নিচিনা হ'ল কলিয়াবৰৰ পৰা উজনি অসমলৈকে মাজত দুজন কংগ্ৰেছৰ বিধায়ক সেইকাৰণে কংগ্ৰেছ মণিপুৰৰ পৰা যাত্ৰা কৰাৰ লগে লগে যি অকণমান কংগ্ৰেছৰ আছে ৰাহুল গান্ধী এই যাত্ৰা আৰম্ভ কৰাৰ লগে লগে একেবাৰে শেষেই হৈ যাব এই তেনে মই এটা ধাৰণা কৰিছোঁ।